কাৰণ কংগ্ৰেছ দলৰ যিজন নেতা তেওঁ যি সংবিধান আমি মূৰত লগাওঁ, যি সংবিধানক আমি সেৱা কৰোঁ, সেই সংবিধানক পকেটত লৈ ফুৰে। পকেটত লৈ পেলাই হয়তো পেচাব ঘৰলৈও যায়, পেচাব কৰিবলৈ যায়, লেট্ৰিন কৰিবলৈ যায়। সংবিধানক পকেটত লৈ ফুৰা সেই ৰাহুল গান্ধীয়ে, কংগ্ৰেছৰ নেতাগৰাকীয়ে যদি সংবিধানৰ বিষয়ে কয় বা কংগ্ৰেছে প্ৰতিবাদ কৰিব বিচাৰে, কংগ্ৰেছৰ এইটো এতিয়া চিন্তাটো এটাই যে এনেকুৱাকৈ কাৰোবাক যদি ক'ৰবাত বেৰিকেড ভাঙি দিওঁ, কংগ্ৰেছৰ চিন্তা, কংগ্ৰেছৰ আগতো আছিলে সেইবোৰ চিন্তা, বেৰিকেড ভাঙি দিয়া, কিবা ৰাইজক এটা পৰিৱেশ সূচনা কৰিবলৈ। তেনেকুৱা হৈছে কি ইমান দিনে শাসনত নাই, কেন্দ্ৰততো কংগ্ৰেছৰ শাসন 10 বছৰ গ'ল, নাপালে, আকৌ 5 বছৰ নাপাব। এই 5 বছৰ আৰম্ভণি হৈছেহে, 4 বছৰ কি হ'ব? শুকানে থাকিব লাগিব, ফুটপাথত বহিব লাগিব, বেঞ্চত বহিব লাগিব, য'তে ত'তে বহিব লাগিব। প্ৰধানমন্ত্ৰী আসনত বহিব নাপাব, মন্ত্ৰী আসনত বহিব নাপাব। অসমতো দেখিছে যে 16 চনৰ পৰা নাই কংগ্ৰেছৰ চৰকাৰ, বা এতিয়া আকৌ 21ত আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি গ'ল, আৰু এইটো খোপনি পতাৰ নিচিনা হ'ল। হিমন্ত বিশ্ব শৰ্মাইতো মামাই এতিয়া খোপনি পুতি দিয়াৰ নিচিনা হ'ল। আৰু যেনে ৰাইজৰ আশীৰ্বাদ সংবাদ মাধ্যমত সকলোৰে বাজি উঠিছে, তেওঁলোকে হিয়া উজাৰি ৰাইজে আশীৰ্বাদ কৰিছে। আজি এনে স্থলত দেখিছে যে হিমন্ত বিশ্ব শৰ্মাটো আৰু এক্সাৰচাইজ কৰি থাকে, হিমন্ত বিশ্ব তুমি চিত বিতু মূৰ প্ৰাৰ্থনা কৰি থাকে। এই মানুহজন